বিবাহিত আইগৰাকীয়ে যদি কয় মই শিৰত সেন্দুৰকণ নলওঁ, মনেৰে মই স্বামী বুলি ভাবোঁ নহয়, সেইবুলি সেইটো জানো মানি ল'ব পৰা যায়? নৱপ্ৰজন্মৰ যুৱক যুৱতী আৰু মহিলাসকলৰ মাজত ভক্তিমাৰ্গীয় সংগীত, আধ্যাত্মিক চেতনা আৰু সনাতন হিন্দু দৰ্শন। গতিকে তাৰ ওপৰত আকৌ মই নতুনকৈ কোনো কথা ক'ব বিচৰা নাই, মাত্ৰ অকণমান মোৰ নিজৰ মনোভাৱটোহে প্ৰকাশ কৰিব বিচৰা হৈছে। কাৰণ আমাৰ ইমান ধৃষ্টতা নাই যে আমি ইমান এটা গধুৰ বিষয়ৰ ওপৰত আপোনালোকৰ আগত ভাষণ ৰাখিম। চাওকচোন, আমি সকলোৱে একেষাৰে যিসকলে বেদৰ মাৰ্গক মানে, বেদ মানে হৈছে পৰব্ৰহ্মৰ পৰা লিখিত ঐশ্বৰিক জ্ঞান, সেই বেদৰ মাৰ্গত বিশ্বাস কৰি যিসকল লোক পৰিচালিত হয় সেইসকলেই হৈছে সনাতন হিন্দু। কিছুসকলে ক'ব বিচাৰে যে হিন্দু নামটো আমাক ইংৰাজসকলে দিয়া, সিন্ধু উপত্যকাৰ পাৰত বসতি কৰাৰ বাবে। কিন্তু চাওকচোন, আমাৰ শাস্ত্ৰটো হিন্দু শব্দটোৰ ব্যাখ্যা কেনেদৰে আহিছে যে হিন্দুৰ দুষ্টান্ন ভৱতি নানাৰ্য না বিদূষক সদ্ধৰ্ম পালকো বিদ্বান শ্ৰুত ধৰ্ম পৰায়ণ। অৰ্থাৎ হিন্দু কেতিয়াও দুষ্ট হ'ব নোৱাৰে। দুষ্ট মানে কি? চাওকচোন, ধৰ্মৰ আমি বিভিন্ন লক্ষণ, যিদৰে সত্যৰঞ্জন ডাঙৰীয়া দেৱে ধৰ্মৰ ওপৰত ক'বলৈ গৈ সুন্দৰভাৱে কৈছে যে একেবাৰে মৌলিক যিটো চিন্তা, শ্ৰেণীৰ যিদৰে ধৰ্ম হৈছে মিঠা, এইটোতো পৰিৱৰ্তন নহয়। ঠিক তেনেদৰে চাওকচোন, আধ্যাত্মিক দৰ্শনৰ পৰা কোৱা হৈছে ধাৰ্যতে ইতি ধৰ্ম, যিয়ে ধাৰণ কৰি আছে সেয়াই ধৰ্ম। কাক আমি ধাৰণ কৰি আছোঁ? আধ্যাত্মিক দৃষ্টিৰে আমি পৰব্ৰহ্মক ধাৰণ কৰি আছোঁ। আৰু লৌকিক দৃষ্টিৰে চাওকচোন, আমি কিছুমান মৰ্যাদাক ধাৰণ কৰি আছোঁ। মৰ্যাদাৰ পৰাহে ধৰ্মৰ লক্ষণটো নিৰূপণ কৰিব পাৰোঁ। মৰ্যাদা হৈছে ধৰ্মৰ আধাৰ। কিয় কোৱা হৈছে? আজি চাওকচোন, অকণমান বিষয়টো স্পৰ্শকাতৰ হ'ব পাৰে, কিন্তু হ'লেও কৈছোঁ আৰু বিবাহিত মহিলা এগৰাকী ধৰি লোৱা হৈছে, স্বামীজনৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত গৃহস্থী সংসাৰখনৰ স্বীকৃতি পায়, নহয়নে? আমাৰ সেইটো সমাজ ব্যৱস্থা। কিন্তু প্ৰকৃতিগতভাৱে চাবলৈ গ'লে যদি কাৰোবাৰ জ্যেষ্ঠ ভাতৃয়েও ভগ্নীৰ সৈতে সহবাস কৰে, শুনিবলৈ এইটো বৰ টান কথা, তেতিয়াওতো সন্তান উৎপত্তি হ'ব, নহয়নে? কিন্তু সেই কথাটো জানো আমি গ্ৰহণ কৰিব পাৰোঁ? নোৱাৰোঁ। কোনে আমাক গ্ৰহণ নকৰিবলৈ কৈছে? সেই মানসিকতাটো ক'ৰ পৰা আহিছে? সেইটোৱেই হৈছে ধৰ্ম। কাৰণ ধৰ্মই আমাক এটা মৰ্যাদাৰ ভিতৰত ৰাখিছে, নহয়নে? আৰু মৰ্যাদাৰ লগতে সনাতন হিন্দু সংস্কৃতিত সদায় এটা কথা বিশ্বাস কৰি অহা হৈছে যে সংস্কাৰ অবিহনে ব্ৰাহ্মণ কুলোদ্ভৱ। ৰাৱণো কিন্তু ব্ৰাহ্মণ বুলি বন্দিত হোৱা নাই, নহয়নে? ৰাৱণ ইমান পণ্ডিত আছিল, বেদৰ ওপৰত ভাষ্যও লিখিছিল। কিন্তু এই সংস্কৃতিটোত সেই জ্ঞানকহে গ্ৰহণ কৰা হৈছে, যি জ্ঞান, যি শিক্ষা, যি ব্যৱস্থা সংস্কাৰৰ ভিতৰত আছে। ৰাৱণো জ্ঞানী আছিল, কিন্তু ৰাৱণৰ জ্ঞান জানো আমাক লাগে? নালাগে। আমাক ৰামৰ জ্ঞান লাগে। সেইকাৰণে সদায় এই দুটা বস্তু জীৱনত লাগে আমাক, যে নিজৰ মৰ্যাদাৰ ভিতৰত থাকি আমি সকলো কৰ্ম কৰোঁ আৰু নিজৰ সংস্কাৰখিনিক লৈ আমি নিজৰ জীৱনটো যাপন কৰোঁ। আৰু এই সংস্কাৰৰ ক্ষেত্ৰতেই যদি চাবলৈ যাওঁ, চাওকচোন, আজি মই এগৰাকী বুলিয়েই ক'ম, যদিও হয় যে আজি অমিয়ানেও কলিতা বাইদেউৰ এই অনুষ্ঠানটি যে অনুষ্ঠিত কৰিছে, তাৰ লগতে তেখেতৰ ইন্ধন আছে। কিন্তু যিটো ইঞ্জিন, সেই ইঞ্জিনটো কোনে বনাই দিছে? আজি মোকো মাতিলে কাৰণে মই আহিলোঁ, নমতাহেঁতেনতো মই নাহোঁ। আপোনালোকে ইমানসকল আইক একত্ৰিত কৰি, তাতে ইমান গৰমৰ দিন, ফেনৰ ওচৰত বহি থাকিও আমাক মানে ভাল লাগি থকা নাই। ৰাতিপুৱাৰ পৰা আইসকলে ইয়াত সহযোগিতা, ৰাতিপুৱাৰ পৰাতো অনুষ্ঠান এটা পাতিবলৈ গ'লে বহুত আগৰ পৰা সহযোগিতা লাগে। তাৰ আগত বহুত দূৰ দূৰণিৰ পৰা আহিছে, নহয়নে? নিজৰ কৰ্ম ক্ষতি কৰিও এই অনুষ্ঠানটোলৈ যে সহযোগিতা দিছেহি, এইটো প্ৰসংগ আহে। কাৰণ বিনা আহুতিত যজ্ঞ নহয়। যজ্ঞ কৰিবলৈ তাত আহুতি দিব লাগিব। ঘৃতাহুতি দিয়াটোৱে যজ্ঞ নহয় নহয়। এই অনুষ্ঠানটো এটা যজ্ঞ কৰ্ম। এই অনুষ্ঠানটো, এই মহান যজ্ঞভাগ আয়োজন কৰিবলৈ যাওঁতে আৰ্থিক, মানসিক, কায়িক কিমানখিনি কষ্ট কৰিব লগা হৈছে। গতিকে সেই কষ্টখিনিৰ প্ৰেৰণাটো ক'ৰ পৰা আহিছে? এগৰাকী নাৰীয়ে এনেকুৱা এটা কাম কৰিছে। আমি কওঁনে যে যত্ৰ নাৰী পূজ্যন্তে তত্ৰ ৰমন্তে দেৱতা। য'ত বোলে নাৰী পূজিত হয়, তাতে দেৱতাসকলে ৰমণ কৰে। এইটো সিদ্ধান্ত ক'ৰ পৰা আহিছে আমাৰ সংস্কৃতিত? আপোনালোকে চাওক, অকণমান তুলনা এটা মই দিছোঁ। 2013 চনত শান্তিৰ নোবেল বঁটা দিয়া হৈছিল মালালা ইউছুফজাই, পাকিস্তানী এগৰাকী আটাইতকৈ কম বয়সীয়া ছোৱালী, বহুত কম বয়সত।
বিশ্বৰ এতিয়ালৈকে আটাইতকৈ শান্তিৰ ক্ষেত্ৰত নোবেল বঁটা পোৱা আটাইতকৈ কম বয়সীয়া ছোৱালীজনী যে। কিন্তু 11 বছৰ বয়সতে সেই মালালা ইউছুফজাইৰ ওপৰত কিছুসকল সন্ত্ৰাসবাদীয়ে গুলী বৰ্ষণ কৰিছিল। কিয়? কাৰণ তেওঁ ছোৱালীৰ শিক্ষাৰ বাবে, নাৰীসকলৰ শিক্ষাৰ বাবে মাত মাতিছিল। 11 বছৰীয়া এজনী ছোৱালী, আৰু তেতিয়া তেওঁ সেইটো ধৰ্মবিৰুদ্ধ বুলি তেওঁ গুলী মৰা হৈছিল। কিন্তু এই কথাটো পাছত তেখেত যেতিয়া পাকিস্তানৰ এৰি পেলাই আমেৰিকালৈ গুচি আহিছিল, গোটেই পৃথিৱীত এইটো কথা প্ৰসাৰ হৈ গ'ল। তেতিয়া মানে এই ছোৱালীজনীৰ সাহসক স্বীকৃতি দি বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ এটা সন্মান শান্তিৰ নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল, হয়নে? গতিকে এই সংস্কৃতিটোৰেই নহয়, প্ৰকৃতিৰ এইটো প্ৰকৃতি যে সদা নাৰী পূজিত হৈছে, মাতৃ অবিহনে সৃষ্টি নহয়। সত্যৰঞ্জন ডাঙৰীয়া এটা কথা কৈ গৈছে যে তেখেত মাতৃৰ উপাসক। তেখেতেই মাতৃৰ উপাসক এই কথাটো নহয়, আচলতে আমাৰ অসমত কিছুমান কথা ক'বলৈ অকণমান অসুবিধা। বেজী এটা দিয়াৰ আগত, চেলাইনটো দিয়াৰ আগত, অপাৰেশ্যন কৰাৰ আগত যেনেকৈ এনেস্থেচিয়া দি লয়, যাতে মানে কাটিলে কুটিলেও গম নাপায়, আমাৰ কিছুসকলৰ মানে সেই এনাস্থেচিয়া লৈ থকা নিচিনা হৈছে ধৰ্মৰ ক্ষেত্ৰত। আজি তেখেতে কৈছে হিন্দু বুলি ক'লে সংজ্ঞাটো স্পষ্ট। প্ৰথমতে হিন্দু হ'বলৈ হ'লে দুষ্ট নহ'ব লাগিব। হিন্দুৰ দুষ্টান্ন ভৱতী ন নাৰী না বিদূষক, তেওঁ অনাৰ্য হ'ব নোৱাৰে। আৰ্য মানে কি? আৰ্য মানে যি শাস্ত্ৰীয় নীতি নিয়ম অনুসাৰে জীৱনটো চলায়, যি শ্ৰেষ্ঠ আচৰণ কৰে। সদ্ধৰ্ম পালক বিদ্বান, দুটা শব্দ আছে, এটা হৈছে বিদ্বান, এটা হৈছে বিদ্যাবান, হয়নে? ৰাৱণ বিদ্যাবান আছিল, ভগৱান ৰাম কিন্তু বিদ্বানহে। দুটা মাজত অকণমান পাৰ্থক্য আছে। এটা হৈছে ৱেল কোৱালিফাইড, এটা হৈছে হাই কোৱালিফাইড। ৰাৱণ হাই কোৱালিফাইড আছিল। হাই কোৱালিফাইড আছিল যদিও তেওঁৰ নলেজ আমাক নালাগে। আমাক কি লাগে? ৱেল কোৱালিফাইড। কাৰণ উছামা বিন লাডেনোচোন আপোনাৰ বহুত উচ্চ শিক্ষিত আছিল, চিভিল ইঞ্জিনিয়াৰ আছিল। ইয়াকুব মেনন, বিশ্ব ইমান ডাঙৰ ডাঙৰ সন্ত্ৰাসবাদীবিলাক, নহয়নে? গতিকে শিক্ষাটোৰ লগতে সেই শিক্ষাৰ মৰ্যাদাটো আমাক লাগে। সেই মৰ্যাদাটো ক'ৰ পৰা আহিব? ধৰ্মৰ পৰা। মাতৃ অবিহনে ঈশ্বৰেও সৃষ্টি আৰম্ভ কৰা নাই। মেইন ডিপাৰ্টমেণ্টকেইটা আমাৰ আইসকলকে দি থৈছে ঈশ্বৰে। কেনেকৈ? শক্তিৰ ডিপাৰ্টমেণ্টটো দেৱী দুৰ্গাক, নহয়নে? ফাইনেন্সৰ ডিপাৰ্টমেণ্টটো কাক দি থৈছে? দেৱী লক্ষ্মীক। আৰু নলেজৰ বিদ্যাৰ ডিপাৰ্টমেণ্টটো কাক দি থৈছে? দেৱী সৰস্বতী, নহয়নে? যে মাতৃ অবিহনে আমি শিক্ষাই হওক, জ্ঞানেই হওক, সৃষ্টিয়ে হওক, কোনো কৰ্ম সম্ভৱ নহয়। আৰু মাতৃক সন্মান কৰিবলৈ কোনেও শাস্ত্ৰ অনুমতি লোৱা প্ৰয়োজন নাই, নহয়নে? হিৰণ্যাক্ষয়েও ইন্দ্ৰৰ ৰাজমুকুটটো আনি পেলাই নিজৰ মাতৃ চৰণতহে দিছিলহি। ইমান মেনাৰ্ছ আছিল, হয়নে? আমি সনাতন হিন্দু মাৰ্গত আমাৰ 5টা উপাসনা মাৰ্গ আছে। শাক্ত, যিসকলে দেৱীক উপাসনা কৰে; শৈৱ, যিসকলে মহাদেৱক উপাসনা কৰে; সৌৰ, যিসকলে সূৰ্যক উপাসনা কৰে; গাণপত্য, যিসকলে গণেশক উপাসনা কৰে; বৈষ্ণৱ, যিসকলে বিষ্ণুক উপাসনা কৰে। এই 5টি মাৰ্গ আছে। আমি বৈষ্ণৱ হ'লো বুলি আমি আন উপাসনা মাৰ্গক নিন্দা কৰিব নোৱাৰোঁ, হয়নে? কাৰণ ভগৱান কৃষ্ণয়ো গীতাত এটা কথা কৈছে যে য়ে যথা মাং প্ৰপদ্যন্তে তাং তথৈব মাং ভজাম্যহম। যিজন ভক্তই মোক যি ভাৱনাত ভজনা কৰে তেওঁৰ বাবে মই তেনেকেই প্ৰাপ্ত হওঁ। আমি যাক ভগৱান বুলি কৈছোঁ, উচ্চ চেতনা, তেওঁৰ ভিতৰত এইটো কোৱালিটি থাকিব লাগিব যে কোনোবাই যদি তেওঁক দুৰ্গা বুলি কৈছে, তেওঁ দুৰ্গাৰ ৰূপতো তেওঁ উপস্থিত হ'ব লাগিব, নহয়নে? কোনোবাই যদি কৃষ্ণ বুলি কৈছে, কৃষ্ণ ৰূপতো তেওঁ উপস্থিত। এইটো হৈছে সমতাৰ দৰ্শন। বৈদিক কালত এইটো সমানতা আছিল, সেইকাৰণে খেলি মেলি নাছিল। আজিকালি কিন্তু আমাৰ খেলি মেলি আছে, কাৰণ মই ভাবোঁ কি মোৰটোৱে শ্ৰেষ্ঠ, ইজনে ভাবে মোৰটোহে শ্ৰেষ্ঠ। নিজ নিজ মাৰ্গত সকলো শ্ৰেষ্ঠ। সকলোৰে স্কুল কলেজ একেই হোৱা সম্ভৱ নহয়, উপাসনা মাৰ্গবিলাক বেলেগ বেলেগ, লক্ষ্যটোতো একেটাই, নহয়নে? নৈবিলাক ঢেৰ আছে, গৈ পেলাইতো সাগৰতেই পৰিবগৈ। এই দৰ্শনটো লৈ যেতিয়া আমি আগবাঢ়োঁ, তেতিয়াহ'লে ধৰ্মৰ নামত সম্প্ৰদায়ৰ মাজত আমাৰ খেলি মেলি সৃষ্টি নহয়। মোৰ বাবে মোৰ মাৰ্গটো শ্ৰেষ্ঠ, আপোনাৰ বাবে আপুনি যদি বেলেগ এটা মাৰ্গত আছে, আপোনাৰ বাবে সেইটো শ্ৰেষ্ঠ। ঈশ্বৰে জানে নহয় ভাৱটো, আগবাঢ়িলেই হ'ল, হয়নে? আৰু এই সংস্কৃতিটোতো শিক্ষিত হোৱাৰ বাবে আজিৰ চাওকচোন, আজি আমি কওঁ যে আমাৰ যুৱ প্ৰজন্ম উশৃংখল হৈছে। কেনেকৈ আমি ক'ম চাওকচোন যুৱ প্ৰজন্ম উশৃংখল হৈছে বুলি? অকণমান আগত যে দিহানামৰ ক্ষেত্ৰতে, এতিয়াতো আমি দেখিছিলোঁ কণমানি ভণ্টি কেইজনী যেতিয়া দিহানাম গাইছিল। আজি আমাৰ অসমখনত ভাওনাৰ ক্ষেত্ৰতেই হওক, যিকোনো সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সকলোতো চাবলৈ গ'লে যুৱ প্ৰজন্মই ধৰি আছে, নহয়নে? গধূলালৈ যিভাগ ভাওনা হ'বগৈ। আৰু সঁচাকৈ ক'বলৈ গ'লে সেই ত্যাগখিনিক আমি সময়ে সময়ে কিছুমান বিতৰ্কিত হয়, সেয়া লাগিলে ভাগৱতেই হওক, ভাওনাই হওক, কিছুমান নিগেটিভ ইম্পেক্টৰ কথাও আমি কওঁ। কিন্তু আমাক নিগেটিভটো নালাগে দিয়কচোন, পজিটিভটো লওঁ।
ভাল বেয়া মানুহ যেতিয়া সকলোৰে দিশ থাকিব, সেইকাৰণে এটা কথা কোৱা হৈছে যে ভুল কৰাটো মানুহৰ প্ৰকৃতি, তাক মানি লোৱাটো হৈছে সংস্কৃতি, আৰু তাক শুধৰাই লোৱাটো হৈছে প্ৰগতি। মই যদি কিবা এটা ভুল লিখিছোঁ তাক শুধৰাই ল'ম, নহয়নে? মইতো সকলো ক্ষেত্ৰতে শুদ্ধ বুলি ক'ব নোৱাৰোঁ। এই সংস্কৃতিটোত সদায় সেই কথাখিনি গুৰুত্ব দিয়া হৈছে, আৰু আমি সেই সকল উত্তৰ প্ৰজন্মৰ উত্তৰাধিকাৰী যিসকলে আজিৰ পৰা 1000 বছৰ আগতেও নাচিকেতা গৈ যেতিয়া যমৰ দুৱাৰত উপস্থিত হৈছিল, দেউতাকে দি দিলে, যা মই তোক মৃত্যুক দিছোঁ বুলি। মৃত্যুৰ দেৱতা বোলে যম নাছিলে, 3 দিনলৈকে নাচিকেতা যমৰ দুৱাৰত ৰৈ থাকিলে। এতিয়া দেৱতাসকলেও এইটো সংস্কাৰ জানে, অতিথি এজন যদি আহে তেতিয়াহ'লে অতিথিক বিমুখে পঠাব নাপায়। আমাক গুৰুৱে শৰণ দিওঁতেও কয়, যম দেৱতা যদিও এই 3 দিন যে নাচিকেতা ৰৈ থাকিল, কৈছে বোলে তুমি 3 দিন ৰৈ থাকিলা, ৰিক্ত হস্ত অনুগচ্ছতি, এতিয়া তুমি ৰিক্ত হস্তে যাব নোৱাৰা, 3 দিন থাকিলা নহয়, মই এতিয়া তোমাক 3টা বৰ দিম, কি লাগে কোৱাব পায়। তেতিয়া বোলে মই 3টা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। প্ৰথম, দেউতাই যে মোক বেয়া পাই আছিল, দেউতাই যাতে মোক বেয়া পাই নাথাকে, খঙতে মোক অভিশাপ দি দিলে, কিন্তু দেউতাৰ যাতে মোৰ প্ৰতি বেয়া মনোভাৱটো তেওঁ নাইকিয়া হৈ যায়। বোলে ঠিক আছে হ'ব, সেইটো কি ডাঙৰ কথা। দ্বিতীয়তে ক'লে বোলে দ্বিতীয় বৰটো খোজা। দ্বিতীয়তে, মোৰ পিতৃয়ে যি ধৰ্ম কৰ্ম কৰিবলৈ গৈ পেলাই ইমান ক্ৰোধৰ বশৱৰ্তী হৈ পেলাই মোক অভিশাপৰ পৰ্যন্ত দি দিলে যে তুমি মৃত্যুক প্ৰাপ্ত হোৱা, সেই ক্ৰোধ, সেই ভাৱনা যাতে মোৰ পিতৃৰ ভিতৰত শান্ত হয়। বোলে ঠিক আছে। তৃতীয়তে কি লাগে? তৃতীয়তে ক'লে বোলে মোৰ দেউতাই গোটেই জীৱনটো সকলো কথা বাদ দি পেলাই যি ধৰ্মক জানিবলৈ সকলো কৰ্ম কৰিলে, সেই ধৰ্মৰ জৰিয়তে জানিব পৰা ব্ৰহ্মবিদ্যা আপুনি মোক কওক। যম দুখোজ পিছুৱাই গুচি গ'ল। কিয় পিছুৱাই গুচি গ'ল? বোলে বোপাই, ব্ৰহ্মবিদ্যা জনাটো ইমান সহজ নহয়, দেৱতাসকলেও দুৰুহ, গতিকে তোমাৰ তাৰ বিপৰীতে বোলে এটা কল্পৰ বাবে তোমাক ইন্দ্ৰ পাতি দিম, সহস্ৰ ৰমণীৰ সৈতে ভোগবিলাক তুমি লৈ লোৱা, কিন্তু তুমি ব্ৰহ্মবিদ্যাৰ কথা নুশুনিবা। 5 বছৰীয়া নাচিকেতাৰ দৃঢ় প্ৰতিজ্ঞা চাওক, ক'লে যে প্ৰভু ভোগ কৰিনো মই কি কৰিম, আজি ভোগ কৰিম ভাল লাগিব, কাইলৈ শেষ হৈ যাব, মোক এইখিনি নালাগে, মোক আপুনি ব্ৰহ্মবিদ্যাৰ বিষয়ে কওক। 5 বছৰ বয়সতে এইটো সংস্কৃতিত এটি সন্তানে মৃত্যুৰ দেৱতা যমক ব্ৰহ্মবিদ্যা সুধিছে, নহয়নে? আমি আকৌ কি সুধো? আজিকালি চালেই হ'ল, সেইবিলাক বিষয়ত মই নুসুমাওঁগৈ আৰু, সকলোৱে আমি জানো, নহয়নে? যে ভাল কি বেয়া কি, কি খাব লাগে কি খাব নালাগে, কলৈ যাব লাগে কলৈ যাব নালাগে। আজি হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে মাটিৰ লগত লাগি সীমাটোক লাগি দন হোৱা দেখা যায়। এই হিৰণ্যাক্ষৰ প্ৰতি ভাতৃপ্ৰেম ইমান আছিল, এই কক্ষীপুৱে বধ কৰি থৈ যোৱাৰ পাছত ঈশ্বৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল, ভায়েকক মাৰি থৈ গ'ল কাৰণে। আমাৰ নিজৰ ককাই ভাইৰ মাজত যদি মিল নাই, সেই সংস্কাৰখিনি এইটো সংস্কৃতিয়ে শিকাইছেনে? তাৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগিব। ঋষি অষ্টাবক্ৰ শৰীৰৰ 8টা অংগ বেকা হৈ জন্ম হৈছিল। ভাবি চাওকচোন, কাৰোবাৰ যদি সোঁ হাতখন যদি বেকা হয় ভাল লাগিবনে? যাৰ শৰীৰৰ 8টা অংগই বেকা, সেইজনী কিমান কষ্ট পাব। 11 বছৰ বয়সত মহাৰাজ জনকক আত্মজ্ঞান প্ৰদান কৰিছে। বিশ্বত এনেকুৱা কোনোবা সংস্কৃতি আছেনে? নাই। আজিৰ পৰা 2000 বছৰ আগতে যেতিয়া গোটেই ভাৰতবৰ্ষখন প্ৰায় নাস্তিক দৰ্শনে আৱৰি ধৰিছিল, 8 বছৰ বয়সতে দক্ষিণ ভাৰতৰ পৰা এজন সন্তান আহিছিল, সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি চাৰিওদিশে বৈদিক 4টা মঠ স্থাপন কৰি সকলো নাস্তিক দৰ্শন এজন ব্যক্তিয়ে খণ্ডন কৰিলে। সেইজন কোন আছিল? সেইজনৰ বিষয়ে আমাক পঢ়োৱা নহয়, আমাক কাৰ বিষয়ে পঢ়োৱা হয়? আক্ৰমণকাৰীসকলৰ বিষয়ে। আদিগুৰু শংকৰাচাৰ্য, মহাপুৰুষ শংকৰদেৱলৈ চাওকচোন। আজিহে আমি শংকৰদেৱ 500 বছৰ আগতে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল। আমাৰ নিজৰ মানুহে ভুল কিছুমান ধাৰণা দি পেলাই মহাপুৰুষ ইয়াৰ পৰা গুচি যাবলগীয়া হৈছিল। ইমানখিনি ত্যাগ, যেতিয়া মই সৰু উদাহৰণ এটা দিছোঁ যে ধৰ্মটোৰ প্ৰতি ইমান আমি ধৰ্ম কিয় কৰিব লাগে, ইমান আমি হিন্দু কেলৈ কৰিব লাগে? কাৰণ এই ধৰ্মটোক ৰক্ষা কৰিবলৈ আমাৰ পূৰ্বপুৰুষসকলে নিজৰ প্ৰাণ ত্যাগ কৰি থৈছে। কেনেকৈ? শিখ ধৰ্মৰ 10ম গুৰু গোবিন্দ সিঙৰ 2জন পুত্ৰ আছিল, জোৰাবৰ সিং আৰু ফাতেহ সিং। এজনৰ 7 বছৰ, এজনৰ 9 বছৰ। আইসকলে ভাবি চাওকচোন, 7-9 বছৰীয়া ল'ৰাটোৰ কিমান জ্ঞান থাকিব পাৰে। ঔৰংজেবে কৈছিল যে গুৰু গোবিন্দ সিঙক ধৰিব নোৱাৰিলে, তোমালোকে আমাৰ ধৰ্ম গ্ৰহণ কৰা, নহ'লে তোমালোকক শিৰচ্ছেদ কৰা হ'ব। ভয় দেখুৱাইছিল। দুইজনে ক'লে কি, আমি নিজ গুৰুৰ ওচৰতে শিৰ দোৱাম। য'ত এনেকুৱা হিংসাৰ কথা কোৱা হৈছে তাত আমি মূৰ নুদুৱাম। বোলে ইমান দম বোলে। তেওঁলোক নিজৰ স্থানত দৃঢ়
দৰবাৰত থকা সকলো লোক আচম্বিত যে 7 বছৰীয়া 9 বছৰীয়া ল'ৰা এটাৰ সন্মুখতো মৃত্যুৰ ভয় দেখুৱাৰ পাছত তেওঁলোকে কৈছে বোলে মৰি গ'লেও আমি আনৰ ধৰ্ম গ্ৰহণ নকৰোঁ। আজিকালি আমাৰ দুটামান পইচাৰ কাৰণে আমি ৰাজনীতিৰ দলৰতে ইফালৰ পৰা সিফালে বাগৰি ফুৰোঁ। বুজি পাইছেই চাগে কি ক'ব বিচৰা হৈছে। এইবিলাক স্পৰ্শকাতৰ বিষয় টানি অনা হৈছে এইকাৰণে এনাস্থেচিয়া লৈ থাকিলে নহ'ব, অকণমান জাগ্ৰত হ'ব লাগিব, হয়নে? তেতিয়া বোলে ভয় দেখুৱাবলৈ এই 7 বছৰীয়া 9 বছৰীয়া ল'ৰা দুটা কি কৰিলে, পকা ৱালত গাঁঠি দিলে জীয়াই জীয়াই। এইটো সৰু কথাতে ভাবি চাওকচোন, 7 বছৰীয়া 9 বছৰীয়া ল'ৰা দুটাক যদি পকী ৱালত গাঁঠি দিয়া হয়, কিয়? নিজৰ ধৰ্ম ত্যাগ নকৰাৰ বাবে। এইটো গোড়ামী নহয় ধৰ্মৰ নামত, এইটো নিজৰ ধৰ্ম নিষ্ঠা, হয়নে? তেওঁলোকে এই ধৰ্মটো কিমান ৰক্ষা কৰিলে, নিজৰ প্ৰাণ ত্যাগ কৰিলে। আমিতো হ'বলগীয়া হ'লে হয়তো নিজৰ সমাজ সংস্কৃতিৰ দিশখিনি আমি জানিব লাগে। 5 বছৰ বয়সতে নিজৰ দেউতাকৰ পৰা ইমান কষ্ট পালে ভক্ত প্ৰহ্লাদ। কাহানী বা জানো ঈশ্বৰৰ নাম ল'লে বাদ দিলে? নিদিলে নহয়। ক'ব পাৰিলেহেঁতেন হাই কণা ভগৱানে মোৰ জীৱনত কিয় ইমান দুখ দিলে। কাহানিও বিলাপ কৰা নাই। আমি অকণ কষ্ট পালেই কওঁ নহয় যে ঈশ্বৰে কৰালে আৰু কি কৰিম। আমি বহুত সৌভাগ্যৱান মানুহ যে আমি বহুত ভাল যুগত বাস কৰিছোঁ। দণ্ডকাৰণ্যত যেতিয়া ভগৱান ৰাম ত্ৰেতা যুগত গুচি গৈছিল, দেখিলে বোলে ডাঙৰ ডাঙৰ সাৰৰ দম খাই আছে। বিশ্বামিত্ৰক সুধিলে প্ৰভু বোলে এইবিলাক কিহৰ দম? বিশ্বামিত্ৰই কৈছে বোলে এই অসুৰবিলাকে ঋষিমুনিসকলক সাৰ মূৰ চুবাই পেলাই দম কৰি পেলাই ডাঙৰ পাহাৰ সদৃশ কৰি দিলে। আমিতো দেখিবলৈ পোৱা নাই, নহয়? আমি ভালত আছোঁ নে? আমি বহুত ভালত আছোঁ। আমি বহুত সৌভাগ্যশালী হয় যে আজি যিটো টাইম কেলকুলেশ্যন নাচায়ো পোৱাগৈ নাই, যিখন ইউনিভাৰ্চৰ ধাৰণা নাচায়ো ঢুকি পোৱাগৈ নাই, সেইখন ইউনিভাৰ্চৰ কনচেপ্ট কিন্তু আপোনাৰ মোৰ গাঁৱৰ নামঘৰত বহি আছে। কেনেকৈ? বৈকুণ্ঠৰ আৰ্হিত সপ্ত বৈকুণ্ঠ, 14খন ইউনিভাৰ্চৰ পাছত বোলে সেইখন বৈকুণ্ঠ আছে। কম ডাঙৰ কল্পনা নে? কল্পনা বুলি ক'লে ইমান উচ্চস্তৰীয় কল্পনা, হয়নে? বহুতে কয় সময়ে সময়ে আজিকালি বোলে লোকসকল উচ্চ শিক্ষিত হ'লতহে কি হৈছে, নাৰীসকলে সকলো দিশত সমানতা পাইছে। আগতে বোলে আমাৰ সতীদাহ প্ৰথালৈকে আছিল। সতীদাহ প্ৰথা আমাৰ নহয় নহয়, এইটো বাহিৰৰ পৰা আমদানি কৰি অনা ব্যৱস্থা। যদি সতীদাহ প্ৰথা আপোনাৰ আমাৰ মাজত থাকিলেহেঁতেন, আপুনিয়ে ভাবি চাওক, দেৱী কুন্তীওচোন সতী হ'লহেঁতেন। সতী হ'ল জানো? নিজৰ স্বামীজন ঢুকাই গ'ল, নাই হোৱা। আমি সেইটো সংস্কৃতিৰ লোক, যিটো সংস্কৃতিত আমি ৰাতিপুৱাই যেতিয়া উঠোঁ, সাৰ পোৱাৰ লগে লগে আমাক গুৰুসকলে কয় জীৱনত শুদ্ধ সাত্বিকতাৰ প্ৰয়োজন। সেই প্ৰেৰণাটো ক'ৰ পৰা ল'বা? তাত ঋষিমুনিৰ নাম নাই, 5 গৰাকী কন্যাৰ নাম আছে। অহল্যা, দ্ৰৌপদী, তাৰা, কুন্তী, মণ্ডুতৰী তথা পঞ্চকন্যা স্মৰি নিত্যম মহাপাতকন আসন। সেইটো সংস্কৃতিৰ লোক। ৰাতিপুৱা উঠোঁতে আমি কাক স্মৰণ কৰিছোঁ? অহল্যা, দ্ৰৌপদী, তাৰা, কুন্তী, মণ্ডুতৰী, এই 5 গৰাকী নাৰী। কোনোবাই ক'ব পাৰিবনে কোনোবাৰ সংস্কৃতিত এইটো আদৰ্শ আছেনে? 2000 বছৰ পাছতেই যেতিয়া শংকৰাচাৰ্যই কৰ্মকাণ্ডৰ ব্যৱস্থাক খণ্ডন কৰিবলৈ মণ্ডন মিশ্ৰৰ সৈতে শাস্ত্ৰাৰ্থ কৰিছিল, মানে শাস্ত্ৰীয় যুক্তি তৰ্ক কৰিছিল, তেতিয়া সনাতন ধৰ্মৰ আটাইতকৈ উচ্চ মৰ্যাদা প্ৰাপ্ত হৈছে সেই শংকৰাচাৰ্য। সেই শংকৰাচাৰ্যৰ সৈতে যেতিয়া মণ্ডন মিশ্ৰই শাস্ত্ৰাৰ্থ কৰিছিল, সেই শাস্ত্ৰাৰ্থৰ নিৰ্ণায়ক কোন আছিল জানেনে? তেওঁ সেই শাস্ত্ৰাৰ্থৰ নিৰ্ণায়ক আছিল মণ্ডন মিশ্ৰৰ পত্নী উমা ভাৰতী বা উভয় ভাৰতী। এগৰাকী মহিলাই যে সনাতন ধৰ্ম আটাইতকৈ উচ্চ মৰ্যাদা প্ৰাপ্ত গুৰুজনে তৰ্ক বিতৰ্ক কৰোঁতে তাৰ নিৰ্ণায়ক ৰূপত আছিল। এনেকুৱা সৌম্যতাৰ দৰ্শন ক'ত আছে? বৈদিক কালতো যদি আমি চাওঁ, অপালা, লোপমুদ্ৰা, গাৰ্গী, মৈত্ৰী ইত্যাদি মহিলা ঋষিসকলৰ কথা পাওঁ, হয়নে? কাৰণ আমাৰ সেইটো সংস্কৃতি যি মাতৃগৰাকীয়ে নিৰ্মাণ কৰিব পাৰে, পিতৃয়ে বস্তুখিনিয়ে গোটাই দিব। সংস্কাৰটো ক'ৰ পৰা আহিব? মাতৃৰ পৰা। মাতৃগৰ্ভতে সংস্কাৰ আহে। ভক্ত ধ্ৰুৱই যেনেকৈ পাইছিল, ভক্ত প্ৰহ্লাদে যেনেকৈ পাইছিল, হয়নে? মাতৃগৰাকীয়ে গৰ্ভত সন্তানটি পালন কৰোঁতেই কি ভাবে, কি খায়, কি কয়, তাৰ পৰা সন্তানটিৰ ছফ্টৱেৰটো তেতিয়াই ডিজাইন হয়, পাছত এপ্লিকেশ্যনহে হয়, এপ্লাইহে হয়। এই সংস্কৃতিত সেই জ্ঞানটো দিয়া হৈছিল, নহয়নে? এইটো সংস্কৃতিত ডাঙৰ দীঘল হৈ যদি আমি গীতাৰ প্ৰথম শ্লোকটো নাজানো, এই সন্ত্ৰাসবাদীসকলেও কোৰাণৰ কলমাটো জানে, নহয়নে? আমি নিজৰ ল'ৰা ছোৱালীখিনিক শিকাব লাগিব নে যে গীতাৰ প্ৰথম শ্লোকটো আমাৰ কি? মই এইটো কোৱা নাই যে আমি শিকোৱা নাই, কাৰণ চাওকচোন আপোনাৰ হওক মাতৃসকলেও নিজৰ নিজৰ ল'ৰা ছোৱালীক লৈ আহিছে, সকলো দিশত আগবাঢ়ি গৈছে। তাৰ লগতে আমাৰ আৰু অকণমান ৰেছপনচিবিলিটি লাগিব, যাতে আমি ঈশ্বৰৰ নামত তিলক এটা ল'বলৈ লাজ নকৰোঁ, নহয়নে? যেনেকৈ বিবাহিত আইগৰাকীয়ে তিলকটো কিয় লয়, তেতিয়া আমি দেখাৰ লগে লগে গম পাওঁ নে বিবাহিত হয়নে নহয়। এতিয়া আমাৰ সংস্কৃতিটো তেনেকুৱা এটা আছে কি, আমাৰ অকণমান এলাহ উপজে। আমি কওঁ কি, আমি দেখুৱাই ভক্তি নকৰোঁ, অন্তৰৰ পৰা ভক্তি কৰোঁ।
দেখুৱাই ভক্তি নকৰোঁ, অন্তৰৰ পৰা ভক্তি কৰোঁ। তাৰ মানে এইটো বুজালে নি, বিবাহিত আইগৰাকীয়ে যদি কয় মই শিৰত সেন্দুৰকণ নলওঁ, মনেৰে মই স্বামী বুলি ভাবোঁ নহয়, সেইবুলি ভাবি সেইটো জানো মানি ল'ব পৰা যাব? নহয় নহয়, দেখাচাৰ লুকাচাৰ আমাৰ দুইটা আছে নহয়নে? গতিকে এই দুইটা পৰ্যায় আমি চলাই নিব লাগিব। গতিকে আমাৰ সংস্কৃতিত সেই নীতি নিয়মখিনি দিয়া হৈছে। ৰাতিপুৱা শুই উঠাৰ লগে লগে পৃথিৱীৰ পৰা 2 লাখতকৈ বেছি মানুহ মৰে, প্ৰতি 2 ছেকেণ্ডত এজন মানুহ মৰে। ৰাতিটো শুই থাকিলেও মানে কিমান মানুহ মৰিলে। সেইকাৰণে আমাক গুৰুৱে কয় ৰাতিপুৱা শুই উঠিয়ে ভগৱন্তক স্মৰণ কৰিবা, তেওঁৰ কাৰণে আজিৰ দিনটো দেখিবলৈ পালা। কম ডাঙৰ সংস্কাৰ নে? আটাইতকৈ ডাঙৰ উপহাৰ হৈছে এই জীৱনটো, জীৱনৰ প্ৰতিটো ছেকেণ্ড। এইটো সংস্কৃতিত কোৱা হৈছে যে সেই প্ৰতিটো ছেকেণ্ডৰ বাবে সৃষ্টিকৰ্তাৰ ওচৰত ধন্যবাদ দিবা। সেই সৃষ্টিকৰ্তাক লাগিলে তুমি যি বুলিয়েই নোকোৱা, তাৰ জৰিয়তে সংস্কাৰ আহিব। আৰু চাওকচোন, ভক্তি মাৰ্গীয় সংগীতৰ ক্ষেত্ৰত যদি আমি কওঁ, আমাৰ মহাপুৰুষে ইমান এটা সুন্দৰ ব্যৱস্থা আমাক দিলে, যিটো ব্যৱস্থাৰ মাজত আচলতে কোনোবাই গীত গাই গায়ো ঈশ্বৰ ভক্তি কৰিব পাৰে। যেনেকৈ দিহানাম, বৰগীত, আমি গীত বুলি কৈছোঁ নহয়নে? কিন্তু তাত কি আছে? ঈশ্বৰ ভক্তি নাই জানো? কোনোবাই এজনে গীত গাই ভাল পায়, গীত গায়ো তেওঁ ঈশ্বৰ ভক্তি কৰিব পাৰে। কোনোবাই কথা কৈ ভাল পায়, কথা কৈ ঈশ্বৰ ভক্তি কৰিব পাৰে। কোনোবাই বোলে বাদ্য বজাই ভাল পায়, বাদ্য বজাই ঈশ্বৰ ভক্তি কৰিব পাৰে। খোল তাল এইবিলাক দেৱবাদ্য নহয় জানো? আনকি ঘাটটো মৰাৰো নিৰ্ণয় আছে। আমি সেইটো সংস্কৃতিৰ লোক, যিটো সংস্কৃতিয়ে পথাৰত গছৰ পুলিটো ৰুওঁতেও গুৰু ভগতৰ নামত ৰুওঁ। বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই নহয়। গছৰ পুলিটো ৰুওঁতে গুৰুদেৱ নাম ভগতক স্মৰণ কৰা, ক'ত আছে এনেকুৱা সংস্কৃতি? কাৰণ আমি জানো যে সকলোতে সেই ঈশ্বৰৰ অংশ আছে, ঈশ্বৰে দিছে কাৰণে সেয়া পোৱা গৈছে। গতিকে প্ৰথম কৃতজ্ঞতাটো ঈশ্বৰক। পথাৰৰ পৰা চাউল মুঠি গৈ যেতিয়া চৰুত পৰেগৈ, সেই মুঠিও ঈশ্বৰক অৰ্পণ কৰা হয়, হয়নে? এনেকুৱা কোনো সংস্কৃতি নাই যে ভাত বনাওঁতে কোনোবাই ঈশ্বৰক চিন্তা কৰি পেলাই ৰান্ধিব। 2015 চনতে এইটো প্ৰমাণ কৰি দেখুৱাইছিলে জাপানৰ মাছাৰু ইমোটো নামৰ এজন বিজ্ঞানীয়ে, যে অন্নমুঠি পাক কৰোঁতে যি ভাৱ থাকে সেই ভাৱৰ মতে অন্নৰ গঠনটো পৰিৱৰ্তন হৈ যায়, হয়নে? সেইটো সংস্কৃতিৰ লোক হৈছোঁ আমি। খোৱাৰ পাছত যেতিয়া পেটত মল জমা হয়, মল জমা হ'লে আমি ত্যাগ কৰিবলৈ যেতিয়া বোলে শৌচাগাৰলৈ যাওঁ, শৌচাগাৰত স্নান আদি কৰ্ম কৰোঁতেও আমাৰ ধৰ্ম ৰক্ষা পৰে, হয়নে? ঈশ্বৰক চিন্তা কৰি গুৰু বাক্যৰে। সেইটো সংস্কৃতিৰ লোক হৈছোঁ আমি। বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ সংস্কৃতি আমাৰ হাতত আছে, সেইটো আমি বুকু ভিন্দাই ক'ব পাৰোঁ। গীতা ভাগৱতৰ জ্ঞান। আজি বিশ্বৰ আটাইতকৈ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি, কেম্ব্ৰিজ ইউনিভাৰ্চিটি, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি, চাইক'লজিৰ কম্পালচৰি কোৰ্চ হিচাপত পঢ়োৱা হৈছে ভগৱত গীতা, হয়নে? আমিতো নিজৰ সমাজ সংস্কৃতি অধিকাৰ ৰূপত পাইছোঁ, শিকিব লাগে। যেতিয়া প্ৰথম এটম বম পৰীক্ষণ কৰা হৈছিল আমেৰিকাত 1945 চনত, হয়নে? তেতিয়া এটম বম পৰীক্ষণ কৰোঁতে তাৰ মূল বিজ্ঞানী আছিল জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰ। খ্ৰীষ্টান মানুহ আছিল, কিন্তু যেতিয়া বম ফুটিছে তাৰ যিটো ভয়ংকৰ ৰূপটো দেখি কালৈ মনত পৰিছে বোলে গীতাৰ বিশ্বৰূপ দৰ্শনলৈ। গীতাৰ বিশ্বৰূপ দৰ্শনৰ শ্লোক ওলাইছে মুখৰ পৰা। 7 সাগৰ 13 নদীৰ পাৰত এটম বম ফুটোতে গীতাৰ বিশ্বৰূপ দৰ্শনৰ শ্লোক ওলাইছে। আমাৰ ভকতৰ ওচৰত সেৱা ভাগ কৰি ল'লে, ভকতৰ ফালৰ পৰা ধৰক ঘোষা জনা। কেতিয়াবা এনেকুৱাও হৈ যায় নহয়। সেইকাৰণে নিজৰ দায়িত্বটো আমি নিজ নিজ স্থানত নিজেই পালন কৰিব লাগিব। চিকিৎসা বিজ্ঞানৰ এইটো সেইটো সংস্কৃতি, যিটো সংস্কৃতিত কোৱা হৈছে গণিতম মূৰ্ধনি স্থিতম, যে আমাৰ ধৰ্মৰ ঊৰ্ধত বোলে কোন আছে? গণিত। শুনিবলৈ অদ্ভুত নালাগেনে? ইয়াত অংকৰ কথা কৈছে, গণিত ক'ত নাই? নামঘৰ ভাগ বনাওঁতেই নাই, নে মন্দিৰ বনাওঁতেই নাই, নে বেদী এখন বনাওঁতেই নাই, সকলোতে গণিত আছে, অংক আছে। শ্বাস প্ৰশ্বাসো এক নিৰ্দিষ্ট অংকত চলি আছে, নহয়নে? চিকিৎসা বিজ্ঞানৰ পিতৃস্বৰূপ চৰক, ঋষি চৰক সুশ্ৰত আমি চিনি নাপাব পাৰোঁ, কিন্তু আজিৰ পৰা 1000 বছৰ আগতে কেটেৰেক্টৰ দৰে অপাৰেশ্যন কৰাৰ কথা লিখি থৈ গৈছিল। অষ্ট্ৰেলিয়াৰ ৰয়েল মেলবৰ্ণ ইনষ্টিটিউট, চিকিৎসা বিজ্ঞানৰ আটাইতকৈ ভাল ভাল ডক্টৰসকলক ট্ৰেইনিং দিয়া ইনষ্টিটিউট, তাৰ সন্মুখত তেওঁলোকৰ প্ৰতিমূৰ্তি স্থাপন আছে। আমি চিনি পাওঁনে? এই ধৰ্মটোক ৰক্ষা কৰিবলৈ ছত্ৰপতি শিৱাজী মহাৰাজ, সম্ভাজী মহাৰাজৰ দৰে সেই ব্যক্তিত্বসকলক কিছুসকল বিদ্ৰোহী ৰজাই কি কৰিছিল? বজাৰত চুচৰাই ব্লেডে অস্ত্ৰৰে অস্ত্ৰাঘাত কৰি তাত নিমখ ছটিয়াই জীয়াই চকু উলিয়াই দিছিল, কিন্তু নিজৰ ধৰ্ম নিষ্ঠা ত্যাগ কৰা নাছিল। সেইসকলে কিয় ত্যাগ কৰিছিল? আমাক আজিৰ এই শান্তিৰ সমাজখনত থাকিবলৈ। তাৰ লগতে আজিৰ চাওকচোন দেশকালৰ পৰিস্থিতিত যিটো হৈ আছে, আমি ইয়াত যে ধুনীয়াকৈ বহিবলৈ পাইছোঁ, আমাৰ আমনি লাগিছে ইয়াত, হয় মোৰো আমনি লাগিছে। ৰাতিপুৱাৰ পৰা আছোঁ নহয়, নহয়নে?
কিন্তু ইয়াৰ মাজতো যে আমি শান্তিৰে থাকিব পাৰিছোঁ, নিজ ইচ্ছামতে পানীকণ খাব পাৰিছোঁ, নিজ ইচ্ছামতে যাব পাৰিছোঁ, এসকলে আকৌ নিজৰ প্ৰাণটো হাতত লৈ পেলাই আমাৰ বৰ্ডাৰবিলাকত ৰৈ আছে নহয়। ক্ষত্ৰিয় অবিহনে ধৰ্মৰ ৰক্ষা নহয়, তাৰ প্ৰমাণ স্বয়ং মহাভাৰত, নহয়নে? ভগৱান কৃষ্ণ যদিও পূৰ্ণ ৰূপত আহিছিল, কিন্তু যেতিয়ালৈকে ক্ষত্ৰিয় যোদ্ধাসকলৰ আশ্ৰয় লোৱা নাই, মহাভাৰতৰ যুদ্ধই ৰূপায়ণ কৰিব পৰা নাই। আমি যুদ্ধ কৰিব নোৱাৰোঁ, কিন্তু যিসকলক নিয়োগ কৰা হৈছে, আমাৰ হাতত এতিয়া অথৰিটি নাই যে আমি কোনোবাই অধৰ্ম কৰিলে বুলি একদম জাঠি জোং লৈ খেদা মাৰি যাম। ভগৱান কৃষ্ণ অৰ্জুনক অথৰিটি দিছিল, এতিয়া অথৰিটি সেই ক্ষত্ৰিয় জোৱানসকলৰ আছে। BSF হওক, নৌ সেনাই হওক, বায়ু সেনাই হওক, স্থল সেনাই হওক, তেওঁলোকে নিজৰ প্ৰাণটো আগত লৈ আছে কাৰণে আজি আমি শান্তিৰে থাকিবলৈ পাইছোঁ, নহয়নে? সেয়াও এক প্ৰকাৰৰ পূজা। এই সংস্কৃতিটোত পূজা, ঈশ্বৰ সেৱা বুলি ক'লে কেৱল গন্ধ পুষ্প দিয়াটোৱেই ঈশ্বৰ সেৱা বুলি কোৱা হোৱা নাই। দেশ মাতৃৰ সেৱাটো প্ৰথম সেৱা, কাৰণ ভগৱন্তয়ো অৱতাৰ গ্ৰহণ কৰে। আমি কওঁ অসন্তসকলক পালনৰ অৰ্থে, দুষ্টক দমনৰ অৰ্থে ভগৱন্ত অৱতাৰ গ্ৰহণ কৰে। তাৰ লগতেতো এইটোও আছে যে এই ভাৰত ভূমিক ৰক্ষা কৰিবলৈও ভগৱন্ত অৱতাৰ গ্ৰহণ কৰে। এই ভগৱন্ত বোলে এইটো পাৰ্চেলিটি কৰিছে, বাকীবিলাক দেশ আছে, ভাৰতৰ কথা কিয় কৈছে যে ভায়া ৰতাঙিতি ভাৰত হওক, যিখন দেশৰ লোকসকল সদা সৃষ্টিৰ আদিকালৰ পৰা পোহৰৰ সন্ধানত, জ্ঞানৰ সন্ধানত আছে, সেইসকল লোক হৈছে ভাৰত। আজি পাশ্চাত্যটো যত যিমান লোক হৈ গৈছে, সেইসকল লোকেও আধ্যাত্মিকতাৰ ক্ষেত্ৰত জ্ঞান ল'বলৈ ভাৰতলৈ আহিছে। চীনৰ এনচাইন হিষ্ট্ৰী, জাপানৰ এনচাইন হিষ্ট্ৰীক লিখা আছে ভাৰতখনক স্বৰ্গৰ দুৱাৰ বুলি। বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই, সেইখন ভূমিত আমি বাস কৰিবলৈ পাইছোঁ। গতিকে নিজৰ সমাজ, সংস্কৃতিৰ নীতি পৰম্পৰাখিনি সকলোৱে আমি সমানে লৈ যোৱাটো আমাৰ দায়িত্ব। আজি আমি সুযোগ অকণমান পাইছোঁ সমবেত হৈ, কাৰণ ইয়াত বিভিন্ন ক্ষেত্ৰখনৰ বিভিন্নজন জ্ঞানী ব্যক্তি ইয়াত উপবিষ্ট হৈ আছে, আৰু তেওঁলোকৰ মাৰ্গদৰ্শনতে যাৰ যিখন ক্ষেত্ৰ, কোনোবাই খোলটো বজাই ভাল পায়, গতিকে খোলৰ ক্ষেত্ৰত তেওঁ আগবাঢ়িব, কোনোবাই ভাওনা কৰি ভাল পায়, তেওঁ ভাওনাৰ ক্ষেত্ৰত আগবাঢ়িব, কোনোবাই নামষাৰ গায়, নিজ নিজ ক্ষেত্ৰ অনুসাৰে এই দিশত আগবাঢ়ি গৈ থাকিব পাৰে। আৰু বেছি দীঘলীয়া নকৰোঁ, হয়তো এইখিনি কথা ক'বলৈ যাওঁতে দুই এটা কথাত অকণমান নিজৰ আৱেগটোও জড়িত হৈ গৈছে, গতিকে অকণমান আগপিছ হ'ব পাৰে, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। আৰু কৈ যোৱা কথাখিনিতো যদি আমাৰ কিবা ভুল ত্ৰুটি ৰৈছে, সুধীবৃন্দ মঞ্চত উপবিষ্ট হৈ আছে, তাৰ সমষ্টি যাতে আমাক ক্ষমা কৰে। আৰু এই অনুষ্ঠানটি অনাগত দিনতো এনেদৰে এক অপ্ৰতিৰোধ ধাৰে যাতে আগবাঢ়ি গৈ সমাজত এক দিক নিদৰ্শনা দিব পাৰে, সেই ভাৱনাৰেই মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাই ইমানতে মোৰ বক্তব্য সামৰণি মাৰি সমস্ত জনৰ প্ৰতি সেৱা জনোৱা হৈছে। কৃষ্ণ।